নমস্কাৰ সকলোকে স্বাগতম আমাৰ ইউটিউব চেনেল আসাম কম্পিটিটিভ এক্সামিনেশ্যন বাই DNS চেনেললৈ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম কেতিয়া আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ এডমিট কাৰ্ড দিব বা এক্সাম হ'ব, লগতে সিলেবাস সম্পৰ্কত। সো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব আৰু যদি ভাল পায় তেন প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপোনালোক সকলোৰে এটা প্ৰশ্ন হৈছে যে ADRE গ্ৰেড 3 and 4 এক্সামসমূহ কেতিয়া পাতিব, হয়নে? ইয়াতে কওঁ যে আপোনালোকে গম পাইছে ইতিমধ্যে বহু সময় হ'ল এপ্লাই হৈ যোৱা, কিন্তু ইলেকশ্যনৰ কামৰ বাবে সকলো কাম বন্ধ কৰি থৈছে। এতিয়া ইলেকশ্যনৰ ৰিজাল্ট ওলোৱাৰ পিছতহে আমি ইতিমধ্যে গম পাইছোঁ যে 4 জুনত ইলেকশ্যনৰ ৰিজাল্ট দিব। গতিকে অতি ক্ষীপ্ৰ গতিত হ'বলগীয়া এক্সামসমূহ পাতিব বুলি আমি ইতিমধ্যে জানিব পাৰিছোঁ। লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়ায়ো জনাইছিল যে আগষ্ট ছেপ্টেম্বৰত গ্ৰেড 3 and গ্ৰেড 4 ইত্যাদি এক্সামসমূহ পাতিব। কিন্তু আমি সময় অপচয় নকৰি এতিয়াৰ পৰাই ভালকৈ পঢ়িব লাগিব, কিয়নো ইলেকশ্যনৰ ৰিজাল্ট উলিয়াৰ পিছতে কিন্তু এক্সামৰ তাৰিখসমূহ আউট কৰিব পাৰে, হয়তো জুলাই লাষ্ট উইক মানত বা আগষ্টত পাতিব পাৰে। গতিকে ভালকৈ প্ৰিপাৰেশ্যন কৰক। এতিয়া আহক আমি সিলেবাস অনুসাৰে কি লাগিব পাৰে চাওঁ। আপোনালোকে দেখিছে গ্ৰেড 3 and গ্ৰেড 4 সিলেবাস প্ৰায় একেই, জাষ্ট অলপ টাফ আহিব গ্ৰেড 3 এক্সামটো গ্ৰেড 4তকৈ। সো আমাৰ সিলেবাস অনুসাৰে কি আছে, আমাক ছ'চিয়েল সায়েন্স লাগিব, জেনাৰেল নলেজৰ ওপৰত আহিব, জেনাৰেল মেথছৰ ওপৰত আহিব, ৰিজনিং আহিব, জেনাৰেল ইংলিছ থাকিব এণ্ড জেনাৰেল কম্পিউটাৰ নলেজো থাকিব। গতিকে এইখিনি আপোনালোকে ভালকৈ চাব। গতিকে ছ'চিয়েল সায়েন্সৰ ভিতৰত কি আহিব পাৰে আমি চাই লওঁ। ছ'চিয়েল সায়েন্সৰ ভিতৰত থাকিব আপোনাৰ হিষ্ট্ৰী থাকিব, জিঅ'গ্ৰাফী থাকিব, এনভাইৰনমেণ্ট থাকিব, ইকনমিক্স থাকিব আৰু পলিটি থাকিব। এইখিনিতো আপোনালোক সকলোৱে গমেই পাইছে ইতিমধ্যে। গতিকে এতিয়া আমি চাম ছ'চিয়েল সায়েন্স হিষ্ট্ৰীৰ ওপৰত আৰু সাব টপিক কি থাকিব পাৰে। আহক চাওঁ। হিষ্ট্ৰীৰ ওপৰত আপোনালোকক এনচিয়েণ্ট হিষ্ট্ৰী থাকিব, IVC। আপোনালোকে জানে যে IVC মানে কি? IVC মানে হ'ল ইণ্ডাছ ভেলী চিভিলাইজেশ্যন। আপোনালোকতো নিশ্চয় পঢ়িছে মহেঞ্জোদাৰো এণ্ড হাৰাপ্পা সভ্যতাৰ ওপৰত। গতিকে ইয়াৰ পৰা কুৱেশ্যন অহা দেখা যায় যিকোনো এক্সামতেই হওক, চ' ভালকৈ পঢ়িব ইয়াৰ ওপৰত। ইয়াৰ পিছত আছে বুদ্ধিজিম। এই টপিকৰ ওপৰত প্ৰশ্ন অহা দেখা যায়, খুব বেছিক চালেই হ'ল এইটো এক্সামৰ বাবে। তাৰপিছত আছে গুপ্ত এম্পায়াৰ, যাক স্বৰ্ণ এজ বুলিও কোৱা হয়। গতিকে এই টপিকটো অলপ ভালকৈ পঢ়িব, যিকোনো এক্সামতে গুপ্ত এম্পায়াৰৰ ওপৰত কমন কুৱেশ্যন অহা দেখিবলৈ পোৱা যায়। গতিকে ভালকৈ চাব। তাৰপিছত আমাৰ মিডিয়েভেল হিষ্ট্ৰী। মিডিয়েভেল হিষ্ট্ৰীৰ ক্ষেত্ৰত আপোনাৰ দিল্লী চুলতানেট, তুগলকছ, মোগলছ, এডভেণ্ট অফ ব্ৰিটিছ, এই সকলোবোৰ টপিক চাব। আমি সকলোৱে জানো দিল্লী চুলতানেটৰ 5টা বংশ আছিলে, 5 ডাইনেষ্টিজ আছিলে, আৰু সেইকেইটা হৈছে মামলুক ডাইনেষ্টি বা স্লেভ ডাইনেষ্টি, খিলজী ডাইনেষ্টি, তুগলক ডাইনেষ্টি, ছায়েদ ডাইনেষ্টি আৰু লোধি ডাইনেষ্টি। গতিকে এইকেইটা আপোনালোকে ভালকৈ চাব ইয়াৰ ওপৰত। আৰু ইয়াৰ বাবে আপোনালোকে লুচেণ্টৰ যিখন কিতাপ আছে সেইখন আপোনালোকে ইউজ কৰিব পাৰিব। সেইখনত বহুত ধুনীয়াকৈ লিখা আছে ইয়াৰ ওপৰত। এতিয়া আহিছোঁ মডাৰ্ণ হিষ্ট্ৰী। গতিকে মডাৰ্ণ ইণ্ডিয়া বুলি ক'লে আমি ব্ৰিটিছ ইণ্ডিয়াক ধৰিম। ইয়াত সকলোতকৈ ইম্পৰ্টেণ্ট হ'ব ব্ৰিটিছ ইণ্ডিয়াৰ পিৰিয়ডটো, সেইটো হ'ল 1829 to 1929। খুবেই ইম্পৰ্টেণ্ট হয়। গতিকে ইয়াৰ ভিতৰত বহুখিনি প্ৰশ্ন অহা দেখা যায় প্ৰতিটো এক্সামতে, কাৰণ 1829টো সতীদাহ প্ৰথা ৰাজা ৰামমোহন ৰায়ৰ কথা পোৱা যায়। লগতে শিক্ষাৰ বহুতো প্ৰসাৰ হৈছিলে এই পিৰিয়ডটোতে, এইকাৰণে এইটো খুবেই ইম্পৰ্টেণ্ট হয়। লগতে আপোনালোকে জানেই 1857ত
ইণ্ডিয়ান ফ্ৰীডম ষ্ট্ৰাগল হৈছিলে, আমাৰ ফাৰ্ষ্ট মাৰ্টিয়াৰ কোন আছিলে 1857 ৰিভল্টত, তেনেকৈ বহুতো প্ৰশ্ন অহা দেখা যায়। আপোনালোকে এইবোৰ ভালদৰে চাব। আৰু তাৰপিছত আহিলে আছাম হিষ্ট্ৰী। ইয়াৰ বাবে আপোনালোকে আছাম ইয়াৰ বুকখন চাব পাৰিব। এইখন বুক চাব পাৰিব আপোনালোকে। আৰু যদি এইখন বুক কিনা নাই আপোনালোকে কিনি ল'ব। ইয়াত বহুত ধুনীয়াকৈ আছাম হিষ্ট্ৰীৰ ওপৰত লিখা আছে। আপোনালোকে এইখিনি চালেই হৈ যাব। এতিয়া আমি আহিম জিঅ'গ্ৰাফি এণ্ড এনভাইৰনমেণ্ট। এই দুটা বহুত গুৰুত্বপূৰ্ণ টপিক হয়। ইয়াৰ ভিতৰত আপোনাৰ থাকিব পাৰে কেপিটেলছ অফ কাউণ্ট্ৰিজ, মাউণ্টেইন পাছেছ, হায়েষ্ট পইণ্ট। আপোনালোকে ইয়াতে হায়েষ্ট পইণ্টৰ আমাৰ ইণ্ডিয়ান যিবিলাক ষ্টেট আছে, ষ্টেটসমূহৰ হায়েষ্ট পইণ্টসমূহ চাব পাৰে। ৰিভাৰ্ছ এণ্ড ট্ৰিবিউটাৰিজবোৰ চাব পাৰে। তাৰপিছত নেশ্যনেল পাৰ্কৰ ওপৰত চাব আপোনালোকে। ৰামচাৰ ছাইটৰ ওপৰত চাব, ইয়াৰ ওপৰত কুৱেশ্যন অহা দেখাই যায়। তাৰপিছত ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ ছাইটৰ ওপৰত চাব আপোনালোকে। আৰ্থকুৱেকৰ ওপৰত চাব, ৰক্সৰ ওপৰত চাব আৰু ট্ৰাইবছ এইবিলাকৰ ওপৰত চাব পাৰিব জিঅ'গ্ৰাফি এণ্ড এনভাইৰনমেণ্টৰ কাৰণে। এতিয়া আহিছোঁ ইকনমিক্সত। ইয়াত আপোনালোকে কি পঢ়িব? ইয়াত ডিমাণ্ডছ এণ্ড ছাপ্লাইৰ ওপৰত পঢ়িব লাগিব। বহুখিনি কুৱেশ্যন ইকনমিক্সৰ ডিমাণ্ডছ এণ্ড ছাপ্লাইৰ ওপৰতে আহে। তাৰপিছত আহিল বাৰ্টাৰ টু বিটকইন। এইখিনিও চাব লাগিব। লগতে কনচেপ্ট অফ মানি, বাজেট, GDP, GNP এণ্ড ডিফাৰেণ্ট থিয়ৰিজ অফ ইকনমিক্স এটচেট্ৰা এইবোৰ ইয়াৰ আণ্ডাৰতে চাব লাগিব ইকনমিক্সৰ আণ্ডাৰত। ঠিক আছে। ইয়াৰ পিছত আহিছোঁ আমি ছ'চিয়েল ছায়েন্সৰ ভিতৰত যিহেতু পলিটিটো পৰে, তো পলিটিৰ ওপৰত কি কি আহিব পাৰে। যিহেতু আপোনালোকে জানে যে পলিটি এটা বহুত ভাষ্ট এৰিয়া হয়। সাধাৰণতে ইয়াৰ পৰা ফাণ্ডামেণ্টেল ৰাইটছ, ফাণ্ডামেণ্টেল ডিউটিজ, DPSP, ইম্পৰ্টেণ্ট আৰ্টিকেলছ, প্ৰাইম মিনিষ্টাৰ, প্ৰেছিডেণ্ট, ইলেকশ্যন, CAG, গভৰ্ণৰ এণ্ড পঞ্চায়তী ৰাজ এটচেট্ৰা এইসমূহ আপোনালোকে পলিটিৰ ওপৰত চাব পাৰে। এতিয়া আমি আহিছোঁ জেনেৰেল মেথছত। ইয়াত আমি কি পঢ়িব লাগিব? ইয়াত আপোনালোকে পাৰ্চেণ্টেজ, বেচিক এলজেব্ৰা, এভাৰেজ, মেনচুৰেশ্যন, বেচিক ট্ৰাইগন'মেট্ৰি, প্ৰফিট এণ্ড লছ, মিন এণ্ড মিডিয়ান এণ্ড বেচিক জিঅ'মেট্ৰি এইখিনি যদি আপোনালোকে চাই যায় দেন এক্সাম ক্লিয়াৰ কৰাৰ কাৰণে বহুখিনি ইজি হৈ যায় 100%। গতিকে এইখিনি হৈ গ'ল জেনেৰেল মেথছ। তাৰপিছত চাম আমি ৰিজনিং। ইয়াত কি থাকিব পাৰে? ইয়াত আপোনাৰ কেলেণ্ডাৰ থাকিব, কোডিং এণ্ড ডিকোডিং থাকিব, নাম্বাৰ চিৰিজ থাকিব, ফিগাৰ কাউণ্টিং, এৰেঞ্জমেণ্ট এণ্ড মিচিং টেবল। এইসমূহৰ পৰাই যোৱাবাৰো প্ৰশ্ন অহা দেখা গৈছিল। গতিকে ভালকৈ চাই যাব। নাও আহিছোঁ জেনেৰেল ইংলিছ। ইয়াত কি থাকিব? ইয়াত ভকেব, চিননিম এণ্ড এণ্টনিমছ আপোনালোক সকলোৱে জানে। ইয়াৰ ওপৰত বহুতো কুৱেশ্যন আহিয়ে থাকে। গতিকে চিননিমছ এণ্ড এণ্টনিমছৰ ওপৰত ভালদৰে চাব। তাৰপিছত থাকিব আপোনাৰ ভইচ, নেৰেশ্যন, পাৰ্ট অফ স্পীচ, কম্প্ৰিহেনশ্যন, পেৰেগ্ৰাফ, জাম্বল চেণ্টেন্স, ক্ল'জ টেষ্ট এটচেট্ৰা। গতিকে এইখিনি আপোনালোকে জেনেৰেল ইংলিছৰ বাবে চাব পাৰে। গতিকে আজিৰ ভিডিঅ'ত এয়াই আছিল। যদি আপোনালোকৰ কিবা সুধিবলগীয়া থাকে দেন কমেণ্ট বক্সত সুধিব, মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে টাইম ৱেষ্ট নকৰি ভালকৈ প্ৰিপাৰেশ্যন কৰক এতিয়াৰ পৰাই। আৰু কি বিষয়ৰ ওপৰত ভিডিঅ' লাগে প্লিজ কমেণ্ট কৰি জনাব, মই লৈ আহিম। শেষত আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।